আমাৰ গুৱাহাটী বাকী ৰাইজ বা বহুতো আমাৰ পেচেঞ্জাৰসকলৰ এটাই আপত্তি আছিল যে গ্ৰীণ বাছে বহুত যান জঁট সৃষ্টি কৰিছে। মানে একেৰাহে 5খন 6খন গাড়ী একেলগে পাৰ্কিং কৰে, য'ত নেকি অন্য গাড়ীবিলাক অহা যোৱা কৰাত বহুত অসুবিধা হয়। এইবিলাক কিছু আপত্তি শুনি পেলাই মই কথা দিছিলোঁ যে আমাৰ গুৱাহাটীত যিখিনি গ্ৰীণ বাছ চলে, যিহেতু আমাৰ চৰকাৰী বাছ, এইখিনি ঠিক কৰিব লাগে। তাৰ কাৰণে টাইম টেবল মেইনটেইন নহয়, মানে বাছ ষ্টেণ্ডবিলাকত যিমান সময় আমি দিয়া থাকে ইয়াতকৈ বেছি ৰাখে, আৰু কেতিয়াবা বেলেগ এখন বাছক অভাৰটেক কৰিবলৈ আগত যাব বিচাৰে। তো এইটোতো নচলিব, আমাৰ ধুনীয়া নিয়ম ইয়াত আছে। তাৰ কাৰণে আজি মই প্ৰেক্টিকেলি চাব আহিছোঁ যাতে কেনেকৈ আমি গ্ৰীণ বাছটো ডিচিপ্লিনভাৱে চলাব পাৰোঁ। তো আজি মই নিজে চালোঁ, চাই পেলাই কিছুমান মই পাইছোঁ ইয়াতে ড্ৰাইভাৰে আজি ইউনিফৰ্মত আহিছে যদি জোতা পিন্ধা নাছিল, এইটো চালোঁ। ড্ৰাইভাৰৰ ড্ৰাইভিং লাইচেন্সটো মই চালোঁ। মই মাজে মাজে আপত্তি পাইছোঁ ড্ৰাইভাৰজনৰ ড্ৰাইভিং লাইচেন্সটো লগাই পেলাই কেতিয়াবা হেণ্ডিমেনজনে গাড়ী চলায়। তো এইখিনিকো চালোঁ, মই এখন চাইছোঁ, ঠিকে পাইছোঁ এতিয়া। তো তেনেকৈ মই চিটিৰ বিভিন্ন জেগাত মই আজি চাম বুলি ভাবিছোঁ। অকল আজি চাম এইটো নহয়, আৰু তেনেকৈ ৰেণ্ডমলি চাই থাকিম। যেনেকৈ হ'লেও গুৱাহাটীত মানে গ্ৰীণ বাছটো আমি ভালকৈ চলাচল যদি আমি কৰিব পাৰোঁ, বাকী আমাৰ যিমানখিনি আণ্ডাৰ STC যিবিলাক চিটি বাছবিলাক আছে এইবিলাককো আমি ডিচিপ্লিন কৰিব পাৰিম। তাৰ কাৰণে আজি আমি প্ৰথম এই অভিযানটো চলাইছোঁ। যিবিলাক গ্ৰীণ বাছে নিয়মবোৰ নামানিব তেওঁলোকৰ ক্ষেত্ৰত আইনীভাৱে কেনেকুৱা ধৰণৰ ব্যৱস্থা আপোনালোকে লয়? ইয়াতে গ্ৰীণেই হওক বা বেলেগেই হওক, যি নিয়মেই থাকিব। আমাৰ এনফৰ্চমেণ্টসকলে যি নিয়ম আছে নিয়মটো কৰিমে, আইন আছে। অলপ আগত আমাৰ ড্ৰাইভাৰে জোতা পিন্ধা নাই, অলৰেডি আমি পেনাল্টি লগাইছোঁ, 179 পেনাল্টি আমি লগাইছোঁ। सीट কেপাচিটিতকৈ মাত্ৰ 10জনহে খাৰা হৈ যাব পাৰে। আমাৰ শ্ৰদ্ধাৰ ৰাইজসকলেও ইয়াত কাৰণে বেছি জ্ঞাত নহয়, তাৰ কাৰণে মই আজি কৈছোঁ মাত্ৰ 10জনহে থিয় হৈ যাব পাৰে। আৰু এইটো আমি ষ্ট্ৰিক্টলি ধৰিম যাতে AC বাছত একেবাৰে মানে হাউচফুল, একেবাৰে লাগাতকৈ বেছি পেচেঞ্জাৰ যাতে নাযায়। এইখিনি ঠিক কৰিম। এইবিলাক আপত্তি পাই আজি আহিছোঁ আৰু এইখিনি চাম, আৰু আমি ষ্ট্ৰিক্টলি এনফৰ্চমেণ্টৰ দায়িত্ব দিছোঁ, আৰু ইমিডিয়েট আমি আৰু এটা চিষ্টেম আনিব বিচাৰি আছোঁ যাতে একেবাৰে ডিচিপ্লিন আমি এটা স্মাৰ্ট এটা মেনেজমেণ্ট চিষ্টেমৰ দ্বাৰা যাতে আমি এই আমাৰ গ্ৰীণ বাছখিনি আমি চলাব পাৰোঁ। আজি আপুনি গণেশগুৰিত ইয়াতে চেকিং কৰিছে, কিন্তু ইয়াতো বাছ ষ্টপ আছে, ইয়াতে তেওঁলোকে নৰখে, আগতহে ৰখায়। আজি আপুনি অহাত তেওঁলোকে ইয়াতে ৰখিছে। এই আপত্তি পাই আছিলোঁ। আজি মই ভাবোঁ আজিৰ পৰা নিশ্চয় ডিচিপ্লিন হ'ব। আগত তেনেকুৱা চেকিং কৰা হোৱা নাছিলে, আমি কৰি থাকিম, ৰেণ্ডমলি আমি কৰি থাকিম। একদম আমিও দুখিত। আজিও মই অলপ আগত এটা ঘটনা শুনিছোঁ, এইফালে কেটেলিয়াত হৈছে, আৰু কেইদিনমান আগতো হৈ আছোঁ। তাৰ কাৰণে এইবিলাক দেখি খুব আমি চিৰিয়াছ, মনত বেয়া লাগিছে। কেইদিনমান আগত আমি বিভাগৰ এটা ৰিভিউ ল'লোঁ, ইয়াত ৰোড ছেফটিৰ ওপৰত পুৰা গুৰুত্ব দিছোঁ, আৰু ইতিমধ্যে মই ডাইৰেকশ্যন দিছোঁ হেলমেট, ড্ৰাংক এণ্ড ড্ৰাইভিং, ছিট বেল্ট আৰু কিছুমান নিয়মৰ ওপৰত পুৰা একেবাৰে 7 days 7 দিনকো চাবৰ কাৰণে এনফৰ্চমেণ্টসকলক ইতিমধ্যে ডাইৰেকশ্যন দিয়া হৈছে। এতিয়া মানে গুৱাহাটীত 7 দিনৰ 7 দিনেই থাকিব, 7 দিনত 7 দিনে এনফৰ্চমেণ্ট থাকিব। আৰু মটৰচাইকেলত গুৱাহাটীত দেখিবলৈ পোৱা গৈছে যে আগতে কিছুদিন পূৰ্বে 2টা হেলমেট সকলোৱে পৰিধান কৰিছিলে, এতিয়া লাহে লাহে আকৌ ক'ৰবাত হেলমেটটো বিৰাট ষ্ট্ৰিক্ট হ'ব। হেলমেটটো আমাৰ কাৰণে নহয়, ৰাইজে ভুল বুজি লাভ নাই। এইটো আমি ৰাইজৰ কাৰণে কৰি আছোঁ। ইমান মানে সৰু সৰু ভুলৰ কাৰণে ইমান মূল্যৱান জীৱন গুচি যায়, আমাৰো বেয়া লাগে। আমাতকৈ বেছি মা দেউতা কিমান বেয়া লাগিব পাৰে। তাৰ কাৰণে সকলোৰে কথা চিন্তা কৰি এইখিনি কাম কৰি আছোঁ, যাতে সকলোৱে আমাক সহযোগ কৰে। আপোনালোক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।